नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का एक बार फिर से हार्दिक स्वागत करती हूँ ई कक्षा में। ছাত্ৰ ছাত্ৰীসকল আমি যোৱা ক্লাছত পঢ়ি আছিলো নীলকণ্ঠ নামৰ পাঠটো আৰু নীলকণ্ঠ নামৰ পাঠটো দীঘল হোৱা বাবে পাঠটো দুটা অংশত মই ভাগ কৰি লৈছিলো। প্ৰথম অংশটোত আমি পঢ়িলো মহাদেৱী বৰ্মাই কেনেকৈ ময়ূৰৰ পোৱালি দুটা আনিছিলে। সেই পোৱালি দুটাক ডাঙৰ দীঘল কৰি নীলা ডিঙি হোৱাৰ বাবে মতা ময়ূৰটোৰ নাম ৰাখিলে নীলকণ্ঠ আৰু মাইকীজনীৰ নাম ৰাখিলে ৰাধা, কাৰণ তাই সদায় নীলকণ্ঠৰ লগত ছাৰ নিচিনা ঘূৰি ফুৰিছিল। নীলকণ্ঠ নতুন আছিল হয়নে, নৱাগন্তুক আছিলে, মনত আছেনে তোমালোকৰ? তথাপি যেতিয়া সি ডাঙৰ হ'ল তেতিয়া কি হ'ল, সেই যিমান আৰু চৰাই চিৰিকটি যিমান জীৱ জন্তু আছিলে, শহাপহু আছিলে, সেই সকলোৰে সি নিজকে সেনাপতি কৰি লৈছিলে। আৰু সেনাপতি কেনেকুৱা আছিলে যে ৰাতিপুৱাই সি য'ত দানা দিয়ে তাত চবকে লৈ গৈছিলে লাইন পাতাই, হয়নে নহয়? লাইন পাতি লৈ যোৱাৰ পিছত যদি কোনোবাই উৎপাত কৰে তেওঁলোকৰ ৰখীয়া হৈ আছিলে, আৰু যদি উৎপাত কৰে তেতিয়া কি কৰিছিলে, শাস্তি দিছিলে। শাস্তিটো কেনেকুৱা আছিল, সৰু সৰু খাৰগোছৰ পোৱালিবিলাকক কাণত ধৰি ঠোঁটত দাঙি থৈ দিছিলে আৰু কাণখন একদম ফুটা হৈ গৈছিল, তেতিয়ালৈকে ৰখি থাকিছিলে, হয়নে? আৰু যেনেকৈ শাস্তি দিছিলে তেনেকৈ কিন্তু সি মৰমো যথেষ্ট কৰিছিলে, আৰু সেইকাৰণে তাৰ যেতিয়া মাটিত সি পাংখবিলাক ফেলাই লৈছিলে তেতিয়া ধুনীয়াকে তাৰ তলত মানে যিমান জীৱ জন্তু আছিলে সকলোৱে খেলিছিলে। এতিয়া আহাচোন আমি দ্বিতীয় অংশলৈ যাওঁ। ऐसी ही किसी स्थिति में एक सांप जाली के भीतर पहुंच गया। এটা সাপ জালি ঘৰ য'ত মানে সকলো জীৱ জন্তু থাকিছিল তাতে এটা সাপ সোমাল। सब जीव जंतु भागकर इधर उधर छिप गए। केवल एक शिशु खरगोश सांप की पकड़ में आ गया। এটা সৰু মানে শহাপহুৰ পোৱালি কিন্তু সাপটোৱে ধৰিলে। निगलने के प्रयास में सांप ने उसका आधा पिछला शरीर तो मुंह में दबा रखा था। কি কৈছে যে নিগলনে কে তাৰমানে গিলিব লৈছিলে, আৰু পিছৰ অংশটোত গিলিব লৈছিলে ন, পিছৰ অংশটোৰ আধাখিনি লৈছিলে গিলিব, কিন্তু তেতিয়া কি হ'ল, शेष आधा जो बाहर था उससे ची ची का स्वर भी इतना नहीं निकल सकता था कि किसी को स्पष्ट सुनाई दे सके। যিহেতু পিছৰ অংশখিনি কামুৰি আছিলে বা গিলিব চেষ্টা কৰি আছিলে, সেই পিছৰ অংশখিনি আকৰ মুখখন অলপমান বাকি আছে, আৰু সেই সৰু পোৱালি এনেকুৱা ছি ছি এটা শব্দ উলিয়াইছিলে যে কোনেও শুনি নাপায়, কিন্তু সি এটা তথাপি নিজক বচোৱাৰ বাবে এটা শব্দ সি উলিয়াইছিলে সেই শহাপহুৰ পোৱালিটোৱে। नीलकंठ दूर ऊपर झूले में सो रहा था। उसी के चौकन्ने कानों ने, चौकन्ना कान माने सजग कान, एकदम सजग হৈ আছে, শুনি পালে, কি শুনি পালে, उस मंद स्वर की, मंद एकदम कम আৰু कम শব্দ আৰু स्वर की व्यथा पहचानी, और वह पूंछ पंख समेट कर सर से एक झपट्टे में नीचे आ गया। কি হল, তললৈ গুচি আহিল, सर से যে উৰি পেলাই তললৈ নামি আহিলে, যে শুনি পাইছে সি কিবা এটা বিপদ হৈছে বুলি সি অনুভৱ কৰিব পাৰিলে। संभवतः अपनी सहज चेतना से ही उसने समझ लिया होगा कि सांप के फन पर चोंच मारने से खरगोश भी घायल हो सकता है। সম্ভৱতः সি গম পালে যে ময়ূৰটোৱে কোনে, নীলকণ্ঠে গম পালে যে পোৱালিটোকটো ধৰিছে, হয়নে? ধৰাৰ ফলত এতিয়া যদি পঞ্জাব যদি আক্ৰমণ কৰে তেতিয়া কি হ'ব, ফানপে যদি আক্ৰমণ কৰে ঠোঁটেৰে, ঠোঁটটো কি আছিলে, বেকা তীক্ষ্ণ আছিল, হয়নে নহয়? যদি গম পালে যে এতিয়া দুখ পাব, কষ্ট পাব, হয়নে নহয়? সেই কাৰণে কি ক'লে, मारने से खरगोश भी घायल हो सकता है। उसने सांप को फन के पास पंजों से दबाया और फिर चोंच से इतने प्रहार किए कि वह अधमरा हो गया। সি বুদ্ধি কৰিলে, বুদ্ধি কৰি কি কৰিলে, তাৰ পৰা যেতিয়া নামি আহিল, অহাৰ লগে লগে কি কৰিলে, সাপটোৰ ফনটোত কি কৰিলে, পঞ্জে সে দবায়া, পঞ্জা দি আগতে দবাই ললে, আগতে মানে খুট নামাৰিলে, আগতে দবাই ধৰি ললে, ধৰি কি কৰিলে, और फिर चोंच दे, ধৰি তাৰ পিছতহে ঠোঁটেৰে আঘাত কৰিলে, আঘাত কৰাৰ ফলত কি হ'ল, ইতনে প্ৰহাৰ কিয়ে কি वह अधमरा हो गया, সাপডাল আধা মৰা হৈ গল। पकड़ ढीली पड़ते ही खरगोश का बच्चा मुख से निकल तो आया, परंतु निश्चेष्ट सा वही पड़ा रहा। কি হৈছে, पकड़ ढीली, যেতিয়া পঞ্জাৰে ফনটোত ধৰিলে, ধৰাৰ লগে লগে কি হ'ল, পকड़ ढीली, সাপটোৰ মুখখন মেল খাই গল আৰু পোৱালিটো তললৈ পৰি গল, কিন্তু নিশ্চেষ্ট যেন অচেতন অৱস্থা,
অচেতন অৱস্থাত কি কৰিছিল তাতে পৰি আছিলে राधा ने सहायता देने की आवश्यकता नहीं समझी राधाय की সহায় যে কৰিব লাগে হেতু দৰকাৰ বুলি ৰাধাই নাভাবিলে কাৰণ ৰাধাৰ নীলকণ্ঠৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে এই সমস্যাটোৰ পৰা নীলকণ্ঠ নিশ্চয় ওলাই আহিব পাৰিব परंतु अपनी मंद केका से किसी असामान्य घटना की सूचना सब ओर प्रसारित कर दी मंद केका माने हरु केका जितु शब्द হয় সেই শব্দটোৰে সকলোকে মানে এটা যে অস্বাভাৱিক ঘটনা ঘটিছে সেই বিষয়ে অৱগত কৰিলে মালি পहुंचा फिर हम सब पहुंचे প্ৰথমতে মালি গল মালি যোৱাৰ পিছত তেওঁলোক গল মানে বাকি ঘৰৰ মানুহবিলাক বা বাকি সকলো পিছতহে গৈ পালে नीलकंठ जब सांप के 2 खंड कर चुका तब उस शिशु खरगोश के पास गया नीलकंठे की কৰিলে সাপটোৰ আধা মৰা কৰিছিল তাৰপিছত দুটুকুৰা কৰাৰ পিছত কি কৰিলে তেতিয়া শিশু খৰগোশে খৰগোশৰ পোৱালিটো শহাপহুৰ পোৱালিটোৰ ওচৰলৈ গল আৰু और रात भर उसे पंखों के नीचे रखे उष्णता देता रहा পাখিৰ তলত ৰাখি গৰম দি থাকিলে হয়নে গৰম দিয়াৰ লগে লগে কি হ'ব হে অচেতন অৱস্থাৰ নিচিনাকৈ হি পৰি আছে নহয় হি যেন উষ্ণতা পালে হি ভাল হ'ব সেই কাৰণে নীলকণ্ঠে গুটে ৰাতি পাখিৰ তলত পোৱালিটো ৰাখিলে कार्तिकेय ने अपने युद्ध वाहन के लिए मयूर को क्यों चुना होगा यह उस पक्षी का रूप और स्वभाव देखकर समझ में आ जाता है कार्तिकेय कोन कार्तिकेय হৈছে শিৱৰ পুত্ৰ कार्तिक হয়নে এয়া कार्तिक হয়নে নহয় আৰু कार्तिक আছিল দেৱতাৰ সেনাপতি আছিলে সেই কাৰণে কৈছে যে कार्तिके কি কৰিছিলে নিজৰ যুদ্ধ বাহন চোৱাচোন যুদ্ধ কৰিবলৈ গৈছে যুদ্ধৰ বাহন আছিলে मयूर क्यों मयूरक लैसिले युद्ध वाहन के लिए मयूर को क्यों चुना होगा यह उस पक्षी का रूप माने सौंदर्य और कार्तिको বৰ ধুনিয়া আছিলে আৰু ময়ূৰো অত্যন্ত ধুনিয়া হয়নে সেই কাৰণে কৈছে যে পক্ষীটোৰ ৰূপ और স্বভাৱটো ভাল হ'ব লাগিব স্বভাৱটোৰ কাৰণেও कार्तिके ময়ূৰক যুদ্ধৰ বাহন হিচাপে লৈছিলে देखकर समझ में आ जाता है मयूर कलाप्रिय वीर पक्षी है कलाप्रिय वीर पक्षी माने जिमाने धुनिया किंतु भयातुर নহয় বীরু হয় হয়নে আমি গমেই পালো হাপটুৰ কি কৰিলে হাপটুৰ লগত হিংসক মাত্ৰ নেহি কিন্তু হিংসুক নহয় যে হিংস্ৰ এনেকুৱা নহয় যে সকলো সময়তে মাৰি থাকিব হেনেকুৱা নহয় इसी से उसे बाज चील आदि की श्रेणी में नहीं रखा जा सकता जिनका जीवन ही क्रूर कर्म है क्रूर माने इते बाज हेन चराई हक सिलोनी हक ए बिलाक चराइर की होइसे धरिले खाले हयने এই চৰাই বিলাকৰ স্বভাৱটোৱে ক্रूर কিন্তু ময়ূৰে যত প্ৰয়োজন তাতেহে ক্रूर হয় বা হিংস্ৰক হয় বা নিজক বচাবলৈ বা বেলেগক বচাবলৈ হে হেখিনি পৰ্যায় পাই গৈ কিন্তু বেলেগ সময়ত হিংস্ৰ হৈ নাথাকে আৰু সেই কাৰণে হয়তো कार्तिके मयूरक वाहन हिसाबे लोले হয়নে नीलकंठ में उसकी जातिगत विशेषताएं तो थी ही उनका मानवीकरण भी हो गया था मेघों की मानवीकरण माने হৈছে কি মানুহৰ নিচিনা গুণ আছিল মানৱীকৰণতে মাটাৰ মানৱীয় গুণ আছিল কাৰণে যেন মানুহ হিচাপে তাকো ব্যৱহাৰ কৰিছিলে কিয় কি मेघों की सांवली छाया में अपने इंद्रधनुष के गुच्छे जैसे पंखों को मंडलाकार बनाकर मंडलाकार में एकदम दुनिया के मंडलों निचिना दुनिया आकार এটা बनाए की কৰিছিলে जब वो नाचता था तब उस नृत्य में एक सहजात लय ताल रहता था सहजात लय ताल ता माने जेनेके तेनेके नानासिले বৰ ধুনিয়াকৈ नाचिছিলে आगे पीछे दाहिने बाएं क्रम से घूमकर वह किसी अलक्ष्य सम पर ठहर जाता था तार माने आमी जे नाचो তেতিয়া কি হয় যোনে নাচিব নাজানে তাক নাচৰ দেখিলে গম পায় যে নাচিব নাজানে হয়নে নহয় লয় তাল থাকে নহয় আৰু ময়ূৰেও বৰ ধুনিয়াকৈ নাচে বৰষুণত নাচে ঠিক তেনেকৈ নীলকণ্ঠেও নৃত্য কৰিছিলে এবাৰ আগে পিছে গৈছিলে তাৰ পিছত বাওঁফালে সোঁফালে এনেকৈ ঘূৰি কি কৰিছিলে এটা লক্ষ্য সম্ধনিয়া সমত এখন থিয় হৈ ৰৈ গৈছিলে হয়নে राधा नीलकंठ के समान नहीं नाच सकती थी राधाई किंतु नीलकंठर निचिनाকৈ नाचिब পৰা
नाचिले परंतु उसकी गति में भी एक छंद रहता था हे बोली राधाय जे घरचिरिका चरार निचिना जपिয়ে নাথাকিছিল नाचिছিলে जेनिबा नीलकंठर निचिना धुनिया নহৈছিল किंतु एटा छंद आছিলে वह नृत्यमग्न नीलकंठ की दाहिनी ओर के पंख को সোঁফালৰ পাংখাখিনি মানে পাখিটো চুই কি কৰিছে ছুটি हुई बाई ओर निकल आती थी সোঁফালৰ পৰা বাঁফাললৈ গৈছিলে और बाएं पंख को स्पर्श कर दाहिनी ओर तार माने एबार সোঁফালৰ পৰা বাঁফাললৈ ঘূৰিছিল एबार বাঁফালৰ পৰা সোঁফাললৈ ঘূৰিছিলে इस प्रकार उसकी परिक्रमा में भी एक पूरक ताल परिचय मिलता था नीलकंठ ने कैसे समझ लिया कि उसका नृत्य मुझे बहुत भाता है भाना मतलब ভাল লাগে মোৰ যেন বিৰাট ভাল লাগে লেখিকাৰ যে ভাল লাগে হেতু যে নীলকণ্ঠে গম পাইছিল কেনে কইনো গম পাইছিল হেতু লেখিকাই গম নাপায় এখানে কৈছে যে नीलकंठ ने कैसे समझ लिया कि उसका नृत्य मुझे बहुत भाता है यह तो नहीं बताया जा सकता परंतु अचानक एक दिन वह मेरे जाली घर के पास पहुंचते ही अपने झूले से उतरकर नीचे आ गया और पंखों का सतरंगी मंडलाकार मयूरे केनेके नाचे एकदम धुनियाके पाखी सखी मिली नाचे হয় না নয় এনেকে ধুনিয়াকৈ नाची छाता तान कर नृत्य की भंगिमा में खड़ा हो गया तब से यह नृत्य भंगिमा नित्य माने सदाय करिছিলে नित्य का क्रम बन गई प्रायः मेरे साथ कोई ना कोई देशी विदेशी अतिथि भी पहुंच जाता था और नीलकंठ की मुद्रा को कुंतु मुद्रा এই যে सतरंगी मंडलाकार बनाई পেলাই থিয় হৈ যে ৰৈ যায় নাচাৰ মুদ্ৰাত থিয় হয় সেই মানে সেই যেটো মুদ্ৰা দেখা পায় সেই नीलकंठ की मुद्रा को अपने प्रति তেওঁলোকৰ प्रति सम्मान पूर्वक समझकर विस्मयाभिभूत हो उठता था आश्चर्य হৈ পৰিছিল বিস্ময় আশ্চৰ্য হৈ পৰিছিল যে ইমান ধুনিয়া ময়ূৰটো যেন আমাক সন্মান দিছে তেনেকৈ দেশী বিদেশী পৰ্যটক বিলাকে ভাবিছিলে कई विदेशी महिलाओं ने उसे परफेक्ट जेंटलमैन की उपाधि दे डाली কি কৈছে বহুতো বিদেশী মহিলা যিমান পৰ্যটক মহাদেৱী বৰ্মাৰ ওচৰলৈ আহিছিলে তেওঁলোকে কি কৰিছিলে পাৰফেক্ট জেন্টলম্যান এই যে ময়ূৰে পাখি ধুনিয়াকৈ মেলি পেলাই নীলকণ্ঠ থিয় হৈছিলে এই সন্মানটো কৰিছিল সেই সন্মান দিয়াৰ বাবে বা তেওঁলোকে ভাবিছিল ন সন্মান জনাইছে বুলি সেই কাৰণে কি কৰিছে মানৱীকৰণ কৰিছিল বুলি যে কৈছিলে এইটোৱে হৈছে মানৱীকৰণ পাৰফেক্ট জেন্টলম্যান মানে তেওঁলোকে ময়ূৰটোক জেন্টলম্যানৰ লগত ভদ্ৰ पुरुषर লগত तुलना কৰিছে হয় না নহয় कि उपाधि दे डाली जिस नुकीली पैनी चोंच से वह भयंकर विषधर माने हाप কি কৈছে যে जिस नुकीली जिटु नुकीला एकदम तीक्ष्ण আৰু সুকা जिटु ঠুটেৰে কি কৰিছিলে ভয়ংকৰ হে ভয়ংকৰ হাপডালক খণ্ড দুই খণ্ড কৰি দিছিল হয় না নহয় खंड कर सकता था उसी से मेरी हथेली पर रखे हुए भुने चने ऐसी कोमलता से हौले उठाकर खाता था कि हंसी भी आती थी और विस्मय भी होता था हाहि उठिছিল তাৰ মানে কি যেতিয়া হাপ দুখণ্ড কৰিব পৰা মানে সেই ঠুটটো কিমান তীক্ষ্ণ হ'ব লাগিব হয় না নহয় কিন্তু সেই একেটা ঠুটেৰে তেও লেখিকাৰ হাতৰ পৰা ভুনে চনে শুকান বুট খাইছিলে আৰু সেই বুটবিলাক খাওঁতে কিন্তু তেও হাতত অলপো আঘাত পোৱা নাছিলে সেই কাৰণে লেখিকাৰ হাঁহি উঠিছিলে फलों के वृक्षों से अधिक उसे पुष्पित और पल्लवित वृक्ष भाते थे जे की কৈছে फলৰ গছতকৈ বেছি কি ভাল লাগে उसे पुष्पित और फूल আৰু পাতেৰে ভৰপুৰ গছ বেছি ভাল পাইছিলে वसंत में जब आम के वृक्ष सुनहली मंजरियों से लद जाते थे এটা সো আম যেতিয়া হোৱাৰ আগতে কি হয় আম ফুলিবৰ আগতে উতে গছজোপা সোণালী ৰঙৰ হৈ যায় যে কলিও নহয় তাৰ আগতে হয় না ধুনিয়া লাগে দেখিবলৈ সেইটো যেতিয়া হয় सुनहली मंजरियों से लद जाते थे अशोक नए लाल पल्लवों से कुमल पात रंगा कुमल पातेৰে যেতিয়া ভৰি পৰে মানে সেউজিয়া হোৱাৰ আগতে যেতিয়া ভৰি পৰে ढक जाता था तब जाली घर में वह इतना अस्थिर हो उठता कि उसे बाहर छोड़ देना पड़ता তেতিয়া তাক জালি ঘৰত ৰাখিব নোৱাৰিছিল তাক এৰি দিবই লাগিব মানে যে বাহিৰৰ প্ৰকৃতিখন ইমান ধুনিয়া হৈ পৰে যে হি জালি ঘৰৰ ভিতৰত থাকিব একেবাৰে নিবিচাৰিছিলে नीलकंठ और राधा की सबसे प्रिय ऋतु तो वर्षा ही थी नीलकंठ और राधार प्रिय ऋतु की आছিলে বৰ্ষা
मेघों के उमड़ आने से पहले ही वे हवा में उसकी सजल आहट पा लेते थे কি কৈছে মেঘ অহাৰ আগতে বতাহত মানে বৰষুণ যে হ'ব সেই শব্দটো শুনিছিলে সজল आहट পা लेते थे এতিয়া সোৱা প্ৰকৃতিৰ বস্তুই কি জানে সব জানে হয়নে সকলো জানে প্ৰকৃতি যদি ভূমিকম্প হোৱাৰ আগতো তোমালোকে লক্ষ্য কৰিবাচোন ভূমিকম্প হোৱাৰ আগতে প্ৰকৃতি চৰাই চিৰিকটি বিলাকে গম পায় কিয় কি কাৰণ সেই সববোৰ প্ৰকৃতিৰ লগত জড়িত হয়নে সেই কাৰণে কৈছে যে মেঘো के उमड़ आने से पहले ही বতাহতে গম পাইছিলে মেঘ আহি মানে কলা কৰি দিব লগা হোৱাই নাছিল ডাৱৰে আৱৰা তেতিয়াও কৰিব লগা হোৱা নাছিলে তাৰ আগতে সজল आहट পাইছিলে और तब उनकी मंद केका की गूंज अनुगूंज तीव्र से तीव्रतर होती हुई मानो बूंदों के उतरने के लिए सोपान पंक्ति बनने लगती थी তেতিয়া এনেকৈ মাতিছিলে যে পানীখিনি পৰিবলৈ বা বৰষুণৰ টোপাল বিলাক পৰিবলৈ ৰৈ আছিল আৰু মানে এনেকুৱাকৈ মাতি আছিলে তীব্ৰ হৈ গৈছিল মানে তীব্ৰ হৈ পৰিছিল শব্দটো আৰু বৰষুণখিনিও যেন আনিবলৈ বা নামি আহিবলৈ বাধ্য হৈ পৰিছিল হয়নে मेघ के गर्जन के ताल पर ही उसके तन्मय नृत्य का आरंभ होता मेघर যেতিয়া गर्जन হব তাৰ লগে লগে नीलकंठर तन्मय नृत्य आरंभ होइसिले और फिर मेघ जितना अधिक गरजता बिजली जितनी अधिक चमकती बूंदों की रिमझिमाहट जितनी तीव्र होती जाती नीलकंठ के नृत्य का वेग उतना ही अधिक बढ़ता जाता और उसकी केका का स्वर उतना ही मंद्र से मंद्रतर होता जाता হয়নে কি কৰিছিলে যে যেতিয়া বৰষুণ বিজুলী যেতিয়া বিজুলী ঢেৰেকনি মাৰিছিলে তেতিয়াই নীলকণ্ঠৰ তন্ময় নৃত্য আৰম্ভ হৈছিলে আৰু মেঘ যিমানে বেছিকৈ গৰ্জন কৰিছিলে মেঘে বিজুলী যিমানে বেছিকৈ জিলিকিছিল মানে বিজুলী যিমানে চিকমিক কৰিব ধৰিছিলে बुंदों की रिमझिमाहट जितनी तीव्र होती जाती जिमाने तीव्र के बरखुन आहिबोलै आरंभ करे नीलकंठ के नृत्य का वेग उतना ही अधिक बढ़ता जाता बरखुनर लगे लगे नीलकंठर नृत्यर गतिও तीव्र হৈ পৰিছিলে और उसकी केका का स्वर उतना ही मंद्र से मंद्रतर होता जाता হয়নে নীলকণ্ঠ আৰু ৰাধাই কাৰণ কি ভাল পাইছিলে বৰ্ষা ঋতু ভাল পাইছিলে আৰু বৰষুণত নাচিবলৈ ময়ূৰ সকলোৱে ভাল পায় হয়নে वर्षा के थम जाने पर যেতিয়া বৰষুণ কমি যায় ৰখি যায় थम जाने पर वह दाहिने पंजे पर दाहिना पंख খন মানে হু ভৰিত যিটো হু নখ যিটো पंजार पर তল দিলে पूंछ पाखी खन थले और बाएं पर बायां पंख फैलाकर सुखाता कभी कभी वे दोनों एक दूसरे के पंखों से टपकने वाली बूंदों को चोंच से पी पी कर पंखों का गीलापन दूर करते रहते गीलापन माने तिति থাকে ন হেখিনি दूर কৰিব পাৰে इस आनंदोत्सव की रागिनी में बेमेल स्वर कैसे बज उठा यह भी एक करुण कथा है কি হল যে करुण कथा আনন্দোৎসৱ মানে আনন্দৰ উৎসৱ হয়নে যে আনন্দ কিয় হৈছিল আনন্দ হৈছে এটি মান ফুৰ্তি কৰি আছে কোনো দুখ নাছিলে ধুনিয়াকৈ থাকিছিলে কিন্তু তাতে বেমেল নিমিলা কি হল বেমেল নিমিলা স্বৰ কেনেকৈ বাজি উঠিল হেতু এটা কৰুণ কথা দুখৰ কথা एक दिन मुझे किसी कार्य से नखास कोने से निकलना पड़ा और बड़े मियाँ ने पहले के समान कार को रोक लिया যেতিয়া মানে কাম এটা তেওঁ ঘৰৰ পৰা ওলালে তেওঁ জালি ঘৰৰ পৰা ওলালে বা তেখেতৰ যিটো নিবাস স্থান তাৰ পৰা ওলালে তেতিয়া আকৌ হেফালে যাব লগা হল সেই কাৰণে বড়ে মিয়াই আকৌ তেওঁ ৰখালে इस बार किसी पिंजरे की ओर नहीं देखूंगी কি কলে যে এইবাৰ মই কোনো পিঞ্জৰাৰ ফালে মই নাচাও यह संकल्प करके मैंने बड़े मियाँ की विरल दाढ़ी और सफेद डोरे से कान में बंधी सफेद डोरा माने कानखन कानत बांधा আছে কি যে বগা ৰছী এডাল দি एनक माने কি चश्मा है ना एनक को ही अपने ध्यान का केंद्र बनाया মানে মই বেলেগ একো নাচাও সেই কাৰণে তেওঁ যে কথা কৈছে ন তেতিয়া অকল কানখনলৈ চাই আছো যে ৰছীডাললৈকে মই চাই আছো চশমাজোৰ যত লাগি আছে
पर बड़े मियाँ के पैरों के पास जो मोरनी पड़ी थी उसे अनदेखा करना कठिन था। मोरनी राधा के समान ही थी, एजनी मोरनी आছিলে। তাতে मोरनी বুলি কিয় গম পালে? কাৰণ মোৰনীজনী ডাঙৰ আছিল, সেইকাৰণে मोरनी বুলি গম পালে, আৰু ৰাধাৰ সমান হেনেকুৱা বয়সৰে আছিলে। उसके मूंछ से बंधे दोनों पंजों की उंगलियां टूटकर इस प्रकार एकत्र हो गई थी कि वह खड़ी नहीं हो सकती थी। তার কোৱাৰ হয়তো আঘাত পাইছে, সেই কাৰণে নখকেটা ভাঙি গৈছে, গতিকে তেনেকে আছে যে থিয়ই হ'ব নোৱাৰে। बड़े मियाँ की भाषण में फिर दौड़ने लगी। देखिए गुरुजी, कमबख्त चिड़ीमार ने बेचारी का क्या हाल किया है। ऐसे कभी चिड़िया पकड़ी जाती है। तार माने केनेके कष्ट पाले हे मयूरजनीये চৰাই মাৰে যি ব্যক্তি চিৰিমাৰ, তেওঁ মাৰোতে হয়তো তেওঁ হি আঘাত বা চৰাইজনীয়ে আঘাত পালে। সেইকাৰণে কলে যে চাওকচোন এনেকুৱা কাম কৰিব লাগে নে, এনেকেনো চৰাই ধৰে নে। आप न आई होती तो मैं उसी के सिर इसे पटक देता, पर आपसे भी यह अधमरी मोरनी ले जाने को कैसे कहूं। तार माने बारे बारे চিৰিয়াবালে बड़े मियाँ কি হৈছে যে মহাদেৱী বৰ্মাক দেখাৰ লগে লগে দিবলৈ বিচাৰে, কাৰণ তেওঁ জীৱ-জন্তুৰ প্ৰতি প্ৰেম হয় নে নহয়। सारांश यह है कि 7 रुपए देकर, প্ৰথমবাৰ দিছিলে 35 টকা মোৰ মোৰনিৰ পলি দুটা আনোতে, এবাৰ আকৌ দিলে 7 টকা। কাৰ কাৰণে? এই যে ময়ূৰজনী ৰখি আছিল নহয়, ময়ূৰজনী তাতে পৰি আছিলে ভৰিৰ ওচৰত, সেই ময়ূৰজনীৰ কাৰণে আকৌ 7 টকা দিলে, হয়নে। देकर मैं उसे अगली सीट पर रखवा कर घर ले आई और एक बार फिर मेरे पढ़ने लिखने का कमरा को तो हे रूमटुए जिटुत मोर मोरनी दुटा डांगर करिले नीलकंठ और राधा, हे रूमटुके आको की करिले का कमरा अस्पताल बना और पंजों की मरहम पट्टी हुई। যেহেতু আঘাত প্ৰাপ্ত আছিল ন, তো মৰহম পট্টি হল, ধুনিয়াকে বান্ধিলে, বেন্ডেজ বান্ধিলে, চিকিৎসা কৰিব ললে। और देखभाल करने पर वह महीने भर में মানে এমাহৰ ভিতৰতে কি কৰিলে अच्छी हो गई। उंगलियां वैसी ही टेढ़ी मेढ़ी रही, तेरा मेरा হৈ থাকিল, परंतु वह ठूंठ जैसे पंजों पर डगमगाती हुई चलने लगी। এতিয়া কি হৈছে যে হি ভৰিখন কাটি গৈছে, কিন্তু তথাপি যেনেকৈ ভৰিখন লাগি আছে ঠিক তেনেকৈ হি লাহে লাহে ডগমগাই মানে অলপমান তেৰা বেকা কৰি পেলাই খোজ কৰিবলৈ हे मोरनीजनीয়ে आरंभ কৰিলে। तब उसे जाली घर में पहुंचाया गया और नाम रखा गया कुब्जा। এতিয়া এই নতুন मोरनीजनीৰ नाम কি থলে? कुब्जा। नाम के अनुरूप वह स्वभाव से भी कुब्जा ही प्रमाणित हुई। कुब्जा माने কুজা, और ताइर नामটো তেনেকে থলে স্বভাৱটো তাইৰ তেনেকুৱা আছিল। স্বভাৱটো কেনেকুৱা আছিল চাওঁ আহাচোন। अब तक नीलकंठ और राधा साथ रहते थे। এতিয়া কি আছিল? নীলকণ্ঠ আৰু ৰাধা একেলগে থাকিছিল, সেই কাৰণে তাইৰ নাম ৰাধা ৰখা হৈছিল। কিয়? যাতে নীলকণ্ঠৰ লগত এনি টাইম থাকে, সকলো সময়তে নীলকণ্ঠৰ লগত থকাৰ বাবে তাইৰ নাম ৰখা হৈছিল ৰাধা। এতিয়া কি হল? अब कुब्जा उन्हें साथ देखते ही मारने दौड़ती। গম পালা, সেইকাৰণে কলে নাম জেসা নাম वैसा স্বভাৱ হল যে দেখাৰ লগে লগে মাৰিবলৈ দৌৰি যায়। चोंच से मार मार कर उसने राधा की कलगी नोच डाली। মানে তার স্বভাৱটো কেনেকুৱা দেখিছানে? নীলকণ্ঠৰ লগত যাবৰ কাৰণে, ৰাধা যাতে নাযায় সেইটো বাধা দিবৰ কাৰণে তাই ৰাধাক ইমান মাৰিছিলে যে তাইৰ যিটো মূৰৰ কলগি আছিলে সেই কলগিটোৱে কি কৰিছে? নোচ দিলে, একদম চিঙি এৰুৱাই দিলে। पंख নোচ ডালে, আনকি পাখিবিলাকো আকুৰি পাকুৰি নষ্ট কৰি পেলালে। कठिनाई यह थी कि नीलकंठ उससे दूर भागता था, কিন্তু নীলকণ্ঠে হলে তাইৰ ওচৰত থাকিব বিচৰা নাছিলে, ৰাধাৰ ওচৰতে থাকিব বিচাৰে। সেইকাৰণে কৈছে যে কঠিনাই, সমস্যাটো আছিল কোন? যে নীলকণ্ঠে তাইৰ পৰা পলাব বিচাৰিছিল, दूर भागता था और वो उसके साथ रहना चाहती थी। আৰু কুব্জা কিন্তু নীলকণ্ঠৰ লগতে থাকিব বিচাৰিছিলে। न किसी जीव जंतु से उसकी मित्रता थी, न वह किसी को नीलकंठ के समीप आने देना चाहती थी। तार स्वभावটো চোৱা কেনেকুৱা আছিলে, অকল যে ৰাধাকে দূৰ কৰিব সেইটো নহয়, তাই মানে কোনো জীৱ জন্তুকে নীলকণ্ঠৰ ওচৰত যাব নিদিয়ে, তাই যেন অকলে নীলকণ্ঠৰ ওচৰত থাকিব, তাইৰ মনৰ ভাৱটো এনেকুৱা আছিলে। उसी बीच राधा ने 2 अंडे दिए। केटा अंडा दिले? दुटा कणी पारिले, जिनको वह पंखों में छिपाए बैठी रहती थी। पता चलते ही कुब्जा ने चोंच मार मार कर राधा को ढकेल दिया और फिर अंडे फोड़कर ठूंठ जैसे पैरों से सब ओर छितरा दिए। देखिला ने की काम करिले?
দুটা কণী পাৰিলে তাই শুনাৰ লগে লগে কুবজা আহি হাজিৰ হৈ পেলাই কি কৰিলে তাইকটো খেদিলে কিয় কণীবিলাক কি চৰাই উমনি দি থাকে উমনিৰ পৰা খেদিলে খেদি সেই তাইৰ যিখন ঠোঁট জেছে মানে যিখন তাই ভঙা কটা মানে ভৰিখন আছিলে সেই তেনেকে মানে যি কণীকেইটা ভাঙি কুটি পেলাই দিলে इस कलह कोलाहल से और उससे भी अधिक राधा की दूरी से बेचारे नीलकंठ की प्रसन्नता का अंत हो गया कलह कोलाहल তাৰমানে হুলস্থুল হয় না সেই হুলস্থুল আছিল গণ্ডগোল কাজিয়া এইবিলাকৰ কাৰণে নীলকণ্ঠ আৰু তাতকৈ বেছি কি আছিলে अधिक राधा की दूरी से সৰুৰ পৰা ডাঙৰ হ'ল একদম অকমানি পোৱালি হয় নে নহয় অকনমান পোৱালিৰ পৰা ডাঙৰ হৈ ৰাধাৰ লগত থাকিল আৰু এতিয়া राधार পৰা কি দূৰত থাকিবলগীয়া হ'ল সেই কাৰণে হি কল প্ৰসন্নতা का अंत हो गया ই তাৰ যি হুক আছিল সেই হুকৰ অন্ত হৈ গল कई बार वह जाली के घर से निकल भागा एक बार कई दिन भूखा प्यासा आम की शाखाओं में छिपा बैठा रहा जहां से बहुत पुचकार कर मैंने उतारा एक बार मेरी खिड़की के शेड पर छिपा रहा তাৰ মানে হি থাকিবই নিবিচাৰিছিল ইয়াৰ পৰা পলাই আৰু হি মানে বেলেগত থাকে কৰবা খিৰকিৰ শেডত থাকিছিল নহলে কোৱাত ভুখা পিয়াসাও হি গছৰ ওপৰত বহি থাকিছিলে मेरे दाना देने जाने पर वह सदा की भांति पंखों को मंडलाकार बनाकर खड़ा हो जाता था पर उसकी चाल में थकावट और आंखों में एक शून्यता रहती थी हे আগৰ নিচিনাকৈ কামটো কৰিছিলে হি কাৰণ হিয়াৰ মনত ভাব আছিল কি মহাদেৱী বৰ্মাই ভাল পায় গতিকে হি একটো কাম কৰিছিলে কিন্তু কৰিলে কি হ'ব তাৰ যেন শূন্যতা মনত আনন্দ একেবাৰে নাছিলে হি খালি কৰে একমাত্ৰ কৰে কাৰণে হি কৰিছিলে अपनी अनुभवहीनता माने की अनुभवर अभाव है ना अपनी अनुभवहीनता के कारण ही मैं आशा करती रही कि थोड़े दिन बाद सब में मेल हो जाएगा अनुभवहीनता माने तेও চৰাইৰ বিষয়ে সেইখিনি জ্ঞান নাছিল যে এনেকুৱা কাজিয়া পেচাল হ'ব আকৌ ভাল হ'ব বুলি তেও ভাবি আছিল সেই কাৰণে কৈছে নিজৰ অनुभवहीनতাৰ বাবে মই ভাবি থাকিলো যে আশা কৰি থাকিলো যে কেইদিনমানৰ পিছত সকলো ভাল হৈ যাব अंत में 3-4 मास के उपरांत एक दिन सवेरे जाकर देखा कि नीलकंठ पूंछ पंख फैलाए धरती पर उसी प्रकार बैठा हुआ है जैसे खरगोश के बच्चों को पंखों में छिपाकर बैठता था ही केতিয়া বহিছিলে খৰগোশৰ পোৱালি বিলাক এনেকে পাখি মেলি দিছিল হয়নে তাৰ তলত খৰগোশৰ পোৱালি বিলাকে খেলিছিলে লুকাছুপি খেলিছিলে আজিও হি হেনেকৈ বহি আছে কিন্তু বহি থাকোতে কি হৈছে এনেকুৱা দেখা পালে যেন খৰগোশৰ পোৱালি কেটা খেলিব হেনেকুৱাকে হি ধুনিয়াকৈ বহি আছে मेरे पुकारने पर भी उसके न उठने पर ৰাতিপুৱাই তেওঁ যেতিয়া এটো দৃশ্য দেখা পালে তেতিয়া তেওঁ কি হল মাতিবলৈ গল আৰু মাতাৰ লগে লগে হি উঠিছিলে কিন্তু এতিয়া কি হল হি নুঠিলে पर সন্দেহ हुआ অলপ সন্দেহ হল কাৰণ হি ইমান দুখটো হে মণ্ডলাকাৰ ছাতা বনাই যে ধুনিয়াকৈ নৃত্যৰ মুদ্ৰাত লেখিকাৰ সন্মুখত থিয় হ'বলৈ হি পাহৰা নাছিল গতিকে লেখিকাই যেতিয়া মাতিব তেতিয়া হি এনেও আহিল হয় কিন্তু এতিয়া যেতিয়া মাতাৰ পিছতো যেতিয়া নাহিলে তেতিয়া তেওঁৰ সন্দেহ হল वास्तव में नीलकंठ मर गया था তো কি হল আসলতে কি হল বাস্তৱটো হসাটো হল কি नीलकंठ বা नीलकंठ मरि गल क्यों का उत्तर तो अब तक नहीं मिल सका है क्यों मरिले हेतुर उत्तर किंतु नापाले क्यों नापाले कारण न उसे कोई बीमारी हुई तार एको बेमार हुआ नाছিল এতে বলে তার বেমার হৈ আছে মৰিছে ঠিক আছে তার एको বেমার हुआ नाছিল হেকাৰণে क्यों का उत्तर नहीं मिला न उसके रंग बिरंगे फूलों के स्तबक जैसे शरीर पर किसी चोट का चिन्ह मिला एको आघातो পোৱা নাই হি मैं अपने शॉल में लपेट कर उसे संगम ले गई संगम माने যত গঙ্গা যমুনা সৰস্বতী নদীৰ সংগম স্থল এখনতকৈ বেছি নদী যেতিয়া মিলি থাকে এখিনি সংগমত লৈ গল जब गंगा की बीच धार में उसे प्रवाहित किया गया तब उसके पंखों की चंद्रिकाओं से बिंबित प्रतिबिंबित होकर गंगा का चौड़ा पाट एक विशाल मयूर के समान तरंगित हो उठा যেতিয়া তেওঁ এটা চলত ময়ূৰটোক লৈ গৈছে আৰু কি কৰিলে গংগাৰ বীজ ধাৰাত তেওঁ প্ৰবাহিত কৰি দিলে প্ৰবাহিত কৰি দিয়াৰ লগে লগে ময়ূৰটো কি হল এনেকে ডাঙৰকে পাখিখিনি মিলি গল হয় না নহয় তাতে ধৰিলা ধুনিয়াকে এইবিলাক ময়ূৰৰ চিন বিলাকত থাকিল ময়ূৰৰ যিবিলাক চন্দ্ৰিকা আছিল ধুনিয়া
সেইবিলাক যেতিয়া মেল খাই গ'ল একদম মেলি যেতিয়া গ'ল তেতিয়া কি হ'ল चौड़ा पाठ एक विशाल मयूर के समान तरंगित हो उठा যেনে এটা ডাঙৰ ময়ূৰ গংগা দি বৈ গৈ আছে উটি গৈ আছে नीलकंठ के न रहने पर राधा तो निश्चेष्ट सी कई दिन कोने में बैठी रही कारण नीलकंठ নাই তাই বহুত দুখ লাগিছে হেনেকে তাই অচেতন অৱস্থাতে যেন পৰি আছে वह कई बार भागकर लौट आया था अतः वह प्रतीक्षा के भाव से द्वार पर दृष्टि लगाए रहती थी बहुत बार ही पलाइছিল नीलकंठ হয়নে নহয় ঘৰৰ শেডত আছিল খিৰকিৰ শেডত আছিলে তাৰ পিছত গছৰ ডালত বহি থাকিছিল গতিকে সি তাই ভাবিছিল যে সি হয়তো ক'ত পলাই গৈছে দুদিনমান পিছত সি আকৌ উভতি আহিব সেইকাৰণে তাই ৰখি আছিল पर कुब्जा ने कोलाहल के साथ खोज ढूंढ आरंभ की खोज ढूंढ आरंभ तार माने की ताइर स्वभावটো কেনেকুৱা আছিল কোলাহল হুলস্থুল তাই শান্ত স্বভাৱৰ নাছিলে ৰাধা আছিল শান্ত হয়নে নহয় সেইকাৰণে শান্তভাৱে ৰখি আছিল আৰু কুব্জা কি কৰিলে হুলস্থুল কৰি বিচাৰিব ধৰিলে खोज के क्रम में वह प्रायः जाली का दरवाजा खुलते ही बाहर निकल आती थी और आम अशोक कचनार आदि की शाखाओं में नीलकंठ को ढूंढती रहती थी इमाने বিচাৰে তাই যে জালি ঘৰখন খোলাৰ লগে লগে তাই মানে উলাই গুছি আহে গছৰ ডালৰ চালে পৰি তাই বিচাৰি ফুৰে আম হক अशोक হক कचनार হক বৃক্ষ বিলাকত বিচাৰি ঘুৰি ফুৰে एक दिन वह आम से उतरी ही थी कि कजली अल्सेशियन कुट्टी सामने पड़ गई स्वभाव के अनुसार उसने कजली पर भी चोंच से प्रहार किया स्वभाव केनेকুৱা আছিল सबके चोंच দি টুটে দি प्रहार কৰে তো কুকুৰজনীকো তাই আক্ৰমণ কৰিলে परिणामतः कजली के 2 दांत उसकी गर्दन पर लग गए इस बार उसका कलह कोलाहल और द्वेष प्रेम भरा जीवन बचाया न जा सका এবাৰ কিন্তু তাইক বচাব নোৱাৰিলে परंतु इन 3 पक्षियों ने मुझे पक्षी प्रकृति की विभिन्नता का जो परिचय दिया है वह मेरे लिए विशेष महत्व रखता है 3 पक्षी माने नीलकंठ राधा আৰু কুব্জা এই তিনিটা পক্ষী তেওঁৰ একদম মানে তেওঁ নাজানিছিল যে চৰাইৰ স্বভাৱ কেনেকুৱা তাই নাজানিছিল সেই কাৰণে এই তিনিটা চৰায়ে তেওঁক সেই জ্ঞানখিনি দিলে আসলতে চৰাই কেনেকুৱা স্বভাৱৰ वह मेरे लिए विशेष महत्व रखता है राधा अब प्रतीक्षा में ही दुकेली है दुकेली मतलब जी অকলশৰীয়া নহয় মানে কি কোনোবা আছে তাইৰ মনত কি তাই মনত ভাবি আছে যে নীলকণ্ঠ কবাত গৈছে পলাই হি নিশ্চয় উভতি আহিব গটিকে দুকেলি তাই ভাবাই নাই যে তাই অকলশৰীয়া কৰি নীলকণ্ঠ গুচি গল এটো তাই ভাবা নাই সেই কাৰণে কৈছে যে তাই प्रतीक्षा में ही दुकेली है आषाढ़ में जब आकाश मेघाचन्न माने होसे मेघेरे भरा मेघेरे जेते आवरी থাকে तेते की हो जाता है तब वह कभी ऊंचे झूले पर और कभी अशोक की डाल पर अपनी केका को तीव्रतर करके नीलकंठ को बुलाती रहती है केका माने আছিলে মই কৈছিলো ন ময়ূৰৰ মাত সেইকাৰণে কিছে যে তাই গছৰ ওপৰত বহে যেতিয়া মেঘ আহিব তাৰ মনত কি এতিয়া তাৰ মনত ধাৰণা কি এতিয়া আহিব নীলকণ্ঠ আমি নাচিম হয়নে আমি নৃত্য কৰিম তেনেকে ভাবিছিলে সেই কাৰণে তাই বহুত আশাৰে ৰখি থাকিছিল যে নীলকণ্ঠ আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ নীলকণ্ঠ পাঠটো ইয়াতে শেষ হ'ল আশা কৰো পাঠটো পঢ়ি তোমালোকে বুজি পালা এতিয়া আমি এই পাঠটোৰ পৰা হ'ব পৰা দুটামান প্ৰশ্ন চাও আহাচোন मयूर किसका युद्ध वाहन है गणेश का कार्तिकेय का या विष्णु का मयूर कार युद्ध वाहन गणेश का ने कार्तिकर ने विष्णुर मयूर होइसे कार्तिकर युद्धर वाहन হয়নে 2 नंबर दुसवा महादेवी वर्मा की अल्सेशियन कुत्ते का नाम क्या था अल्सेशियन कुकुरটোৰ नाम কি আছিল कजली আছিল राधा আছিল নে কুব্জা আছিল কোনটো হ'ব कजली আছিল আলসেশিয়ান কুত্তাটোৰ নাম মাইকী কুকুৰ আছিল হয়নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি নীলকণ্ঠ পাঠটো আমি ইয়াতে শেষ কৰিলো আশা কৰিছো তোমালোকে ভালকৈ বুজি পাইছা অহা ক্লাছত আমি পুনৰ লগ হ'ম এটা নতুন পাঠ লৈ ধন্যবাদ